গৈ থাকো দিয়া মা, তুমি ভালে থাকিবা। হ'ব ভালকে দে। যাবি। ভালকে থাকিবি। আহো বলক দাদা। ইমান চিন্তা কৰি নাথাকিবা। ল তই এতিয়া কেনেকুৱা ফিল কৰি আছ? মই অলপ নাৰ্ভাছ হৈ আছো। অফিচৰ কামবোৰ ভালকৈ কৰিব পাৰিম নে নাই তাকেই চিন্তা হৈ আছে। বহুত কথা ভাবি চাকৰিটোত জইন কৰিবলগীয়া হৈছে। ঘৰখনৰ দায়িত্বও বহুত আছে, সেইকাৰণে অলপ চিন্তা হৈ আছে। অলপ ভয়ো লাগি আছে। ইমানকৈ ভাবি নাথাকিবি, সময়ৰ লগত সকলোবোৰ নৰ্মেল হৈ যাব। এতিয়া তই মাত্ৰ কেৰিয়াৰত মন দে, বাকী কিবা হ'লে মইতো আছোৱেই। চিন্তা কিহৰ? তাকে সকলোবোৰ ঠিকে ঠিকে হৈ গ'লেই হয় আৰু। গুড মৰ্ণিং মেম। গুড মৰ্ণিং। মই অনন্যা শইকীয়া। মোৰ আচলতে জইনিং আছিল কোনটো ডিপাৰ্টমেণ্ট? চেলছ ডিপাৰ্টমেণ্ট। এক মিনিট ৰ'ব। ৰ'ব, মই ছাৰক মাতি দিছোঁ। জয়প্ৰকাশ ছাৰ। এখেত আমাৰ ছাৰ, চেলছ এক্সিকিউটিভ। তেখেতে আপোনাক সকলোখিনি কাম বুজাই দিব। হেল্ল' ছাৰ। হেল্ল', আহা মোৰ লগত। আচ্ছা শুনা সকলোৱে, এয়া অনন্যা শইকীয়া, আজিৰ পৰা আমাৰ লগতে কাম কৰিব। নমস্কাৰ। ভগৱান, ডাঙৰজনীকতো তুমি গতি লগালাই, এতিয়া নৱনীতাৰহে কি হয়? ছোৱালীজনীকো ক'ৰবাত গতি লগোৱা আৰু। অনন্যাৰ যেনেকৈ চাকৰিটো হ'ল, তাইও ক'ৰবাত সোমোৱা হ'লে, নহ'লে তাই এনেকৈ অলৌ তলৌকৈ ঘূৰি ফুৰিলে গোটেই গাঁওখনতে বদনাম হ'ব। বাপেক নোহোৱাকৈ মাকজনীয়ে কেনেকৈ ডাঙৰ কৰিছোঁ মইহে জানো। ভগৱান, মোৰ দুইজনী ছোৱালীৰ যেন ভাল হয়। এক্সকিউজ মি, ইয়াত এনেকৈ ৰৈ আছে যে? ব'লক চাহ একাপ খাওঁ। নাই নাখাওঁ। একো নহয়, মোৰ অকলে খাবলৈ বেয়া লাগিব নহয়, আহক। কি হ'ল? আজি দিনটো কেনেকুৱা গ'ল একো নজনালি যে? কেনেকুৱা যাব আৰু, ভালেই গ'ল। কলিগবোৰৰ লগত চিনাকি হ'লি নে নাই? এজনৰ লগত হৈছিলোঁ, ভালেই লাগিল কথা পাতি। কোন? জ্ঞান কাশ্যপ, আমাৰ কলিগে হয়।
বা প্ৰথম দিনাই গৈ ল'ৰাৰ লগত চিনাকি হ'লিয়ে ঐ ছিংগল নে মই কি জানো মই জাষ্ট কথাহে পাতিছোঁ আৰু ইয়াত মই কেৱল কাম কৰিবলৈহে আহিছোঁ দাদা হয়। দুকাপ চাহ দিব ঠিক আছে হ'ব মোৰ নাম জ্ঞান কাশ্যপ আপুনি নতুনকৈ জইন কৰিছে ন হয় আপুনি মোৰ ছমাহমান হ'ল জইন কৰা আপোনাৰ ঘৰ তেজপুৰত আপোনাৰ মোৰ ইয়াতে পাঞ্জাবাৰী আহ, খাওক নাই নালাগে মই অলপ আগতে খাইছোঁ অকণমান খাওক নাখাওঁ দিয়া বেছিকৈ খাই দিলে টোপনি আহিব বাৰু কোৱাচোন তোমাৰ ঘৰত আৰু কোন কোন আছে মা আৰু এজনী ভণ্টি আৰু দেউতা দেউতা নাই সৰুতে ঢুকাইছে চৰি ইটছ অ'কে ইয়াত তুমি ক'ত থাকা গণেশগুৰিত লগৰ এজনীৰ লগত বাৰু ঠিক আছে কিবা প্ৰব্লেম পালে আমাক জনাবা নিশ্চয় অঁ মই গৈ আছোঁ অঁ ঠিক আছে তুমি খোৱা পাছত আকৌ লগ পাম কি হ'ল আজি দিনটো কেনেকুৱা গ'ল একো নজনালি যে কেনেকুৱা যাব আৰু ভালেই গ'ল কলিগবোৰৰ লগত চিনাকি হ'লি নে নাই এজনৰ লগত হৈছিলোঁ ভালেই লাগিল কথা পাতি কোন জ্ঞান কাশ্যপ আমাৰ কলিগে হয় বা প্ৰথম দিনাই গৈ ল'ৰাৰ লগত চিনাকি হ'লিয়ে ঐ ছিংগল নে মই কি জানো মই জাষ্ট কথাহে পাতিছোঁ আৰু ইয়াত মই কেৱল কাম কৰিবলৈহে আহিছোঁ কোনোবা ছিংগল থাকক বা নাথাকক মোৰ কি দৰকাৰ হেল্ল' মা ৰুম পালিগৈ নে অফিচতে আছ অথনিয়ে পালোঁ ভাগৰ লগা কাৰণে কৰা নাছিলোঁ কৰিম বুলি ভাবিয়ে আছিলোঁ কেনেকুৱা লাগিল আজি অফিচত একো অসুবিধা হোৱা নাই অফিচৰ মানুহবোৰ খুব ভাল কামটো কৰিব পাৰিছনে পাৰিছোঁ শিকাই দিয়ে নহয় মোৰ আকৌ চিন্তাই হৈছিলে জানো অ' মা তুমি অলপ বেছিয়ে চিন্তা কৰি থাকা ভাত খালানে তোমালোকে নাই ৰান্ধিব ওলাইছিলে তই ৰান্ধিছনে কোনে ৰান্ধিছে ডিম্পীয়ে ৰান্ধিব এতিয়া সোনকালে খাই বৈ শুই যাবি কাইলৈ অফিচ আছে নহয় অঁ হ'ব দিয়া মা তাই কি কৰি আছে আছে তাই ৰুমতে হ'ব দে ৰাখিছোঁ দে হ'ব দিয়া তুমি ভালকৈ থাকা ৰাখিছোঁ মা গুড মৰ্ণিং মৰ্ণিং বহা বহা মই সদায় কওঁ মোক দেখিলে থিয় হোৱাৰ কোনো প্ৰয়োজন নাই
কেবিনলৈকে আহা। অমা কোৱা। ইমান সময় লগাইছ ফোনটো উঠাওঁতে কি কৰি আছিলি? নহয় বাথৰুমত গা ধুই আছিলোঁ, সাৰ পাওঁতে দেৰি হৈ গ'ল। ৰাতি দেৰিলৈকে সাৰ পাই থাকিলে ৰাতিপুৱা উঠোতেতো দেৰি হ'বই। নহয় জানাইচোন, উঠোতে সদায় দেৰি হৈ যায়, তাতে এতিয়া তুমিও নাই, সেইকাৰণে অলপ দেৰি হৈ গ'ল আৰু। এলাৰ্ম দি থবি আকৌ। তুমি কি কৰি আছা? মই এই গোসাঁইঘৰত চাকিগছ জ্বলাই আহিছোঁ। আৰু মাইনা? তাই এতিয়াও শুয়ে আছে। হ'ব দিয়া মা, মোৰ বহুত দেৰি হৈ আছে, খাই বৈ লৈ ওলাই যাম, ঠিক আছে? দে হ'ব দে, ভালকৈ যাবি। ঠিক আছে দিয়া, বাই বাই। ঐ উঠচোন, ঐ উঠ। আৰে কেইটা বাজিলে দেখিছনে নাই? ইফালে এইজনী অনন্যা আজি উঠোতেই দেৰি হ'ল। তই ইমান দেৰিলৈকে শুই থাকিলে কেনেকৈ হ'ব কচোন? গাভৰু ছোৱালী এজনী। উঠ উঠ উঠ, যা সোনকালে গা পাতো ধুই আজৰি হ। ছোৱালী মানুহ ইমান দেৰিলৈকে শুই নাথাকে নহয় এনেকৈ। মাজনী মানে শান্তিত শুবলৈও নিদিয়ে, আগতে বোলে বা এতিয়া মাই ধৰিছে। ডিম্পী, মই গৈ থাকোঁ হা। ঐ শুনচোন, দৰ্জাখন বন্ধ কৰি যাবি হা। অঁ ঠিক আছে, হ'ব দে। গুড মৰ্ণিং। গুড মৰ্ণিং। আজি মোৰ অকণমান দেৰিয়ে হ'ল, একো নকয়তো? দেৰি নকৰিবা, বছ এইকেইদিন নাই বুলিহে। MD মেমো নাই, তেওঁলোকে বাহিৰত মিটিঙত আছে, দুয়ো ওলাই গৈছে। MD মেম মানে ছাৰৰ? ছাৰৰ ভনীয়েকৰ কথা কৈছোঁ, দুয়ো আহি আছে। নাই, আৰু দেৰি নহয়। গুড মৰ্ণিং। গুড মৰ্ণিং। আজি বছ আহিব দেই। মোক মাতিব নেকি? কিয়, ভয় খাইছে নেকি? নহয় মানে একো নাই, চিনাকি হ'বলৈহে মাতিব। কালিয়ে মাতিব লাগিছিল, বছ অফিচত নাই কাৰণেহে আজি মাতিব তোমাক। একো নুসুধেতো? ইমান ভয় নে? ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ যে অলপ ভয় লাগিছে আৰু। একো নাই, বিন্দাছ থাকা। গুড মৰ্ণিং। মৰ্ণিং। বহা বহা, মই সদায় কওঁ মোক দেখিলে থিয় হোৱাৰ কোনো প্ৰয়োজন নাই।
কেবিনলৈকে আহা কাজরি কাজরি যেন তুমি মেঘালী দুচকুৰে সপোন সপোন হৈ ৰোৱা অনুভৱী অনুভৱী হিয়াৰে ৰদালি লাহে লাহে আহি মোৰ সপোন হোৱা সজল নয়নে পাগল পাগল কৰিলে মনে 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 হৃদয়তে ৰোৱা ঘনে ঘনে আহি কিনো কৈ যোৱা জিয়া জিয়া মায়া মায়া জিয়া জিয়া মায়া মায়া এসাগৰ মৰমেৰে তুমি মোৰ মোৰ খোৱা প্রিয়া